গুড মৰ্ণিং এভৰিৱান, গীতাঞ্জলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু ফ্ৰুটছ খাম বুলি ভাবিছোঁ দেই, আৰু কথা পাতি ফল মূল খাম আৰু কাটিও আছোঁ। লগতে প্ৰথমতে কাটি লওঁ, আহকচোন তেন্তে ভিডিঅ'টো কি দেখাব পাৰোঁ কথা পাতি লৈছোঁ। আৰু প্ৰথমতে ডালিমকেইটা গুচাই লৈছোঁ আৰু গুচাই খামো আৰু আপোনালোকৰ লগতো কথা পাতি থাকোঁ। যিহেতু আজি সোমবাৰ হয়, আৰু সোমবাৰ বুলি ক'লে খুব ভাল লাগে। এইবোৰ সোমবাৰ বুলি ক'লে খুব ভাল লাগে। ফাইনেলি কাটি মেলি যোগাৰ কৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ খাম আৰু খাই আছোঁ। এয়া প্ৰথমতে মই ডালিমকেইটা খাই লৈছোঁ আৰু বগৰীকেইটাও খাই লৈছোঁ। মানে কি, খাই থাকোঁতে খুব বেছি ভাল লাগে। আৰু কেতিয়াবা আপুনি ভাত নাখায় এইবোৰ খাবচোন, খুব বেছি ভাল লাগে। আজি সোমবাৰ হয়, সোমবাৰ বুলি ক'লে মানে বিভিন্ন কথাবোৰ মনত পৰে আৰু পবিত্ৰ দিন নিচিনা লাগে, মনতে খুব আনন্দ লাগে। যিহেতু ভগৱান শিৱ বাবাৰ আমি মানুহ, সেয়েহে খুব ভাল লাগে। আৰু সেয়েহে দালি চব্জি ভাততকৈ আপুনি যদি এনেকৈ খায় খুব বেছি ভাল লাগে। আৰু ময়ো সেইকাৰণে এনেকৈ খাই আছোঁ, খুব ভাল লাগিছে খাই আছোঁ। আৰু যিহেতু খাই বেছি কথা পাতিব মন নাযায়, কিয়নো চোবাই খাব লাগে আৰু খাবও লাগে। আৰু তাতে কথা পাতি থাকিলে তিনিটা কাম একেলগে কৰিবলৈ দিগদাৰ হয়, গতিকে খাই থাকোঁতে অলপ কথা পতাটো মোৰ কম হয়। সেয়েহে মানে অকল খাওঁহে, মানে চোবাই খাবলৈ চেষ্টা কৰোঁ, সেইকাৰণে খাই ভাল লাগে। আৰু মানে কথা এটা কওঁ বুলি ভাবিলোঁ দেই। কেতিয়াবা আপুনি যদি ভাল কাম কৰে, আপোনাৰ কিবা এটা গুণ থাকে, তেতিয়া কিন্তু আপোনাক কোনো ভাল নাপায়। আপোনাৰ যদি একো গুণ নাথাকে, আপুনি একো নকৰে, বেহেজি টাইপত যদি থাকে, আপোনাক সকলোৱে ভাল পাব। আৰু যদি আপুনি আপোনাৰ বিভিন্ন কিবাকিবি কামৰ কাৰণে আপুনি আগবাঢ়ি যায়, আপোনাক কিন্তু সকলোৱে বেয়া পাব আৰু বেয়া পায়। আমাৰ সমাজবোৰে জীয়াই থাকোঁতে মানে ভাল কাম কৰিব নিদিয়ে। যদি আপুনি মৰি যায়, তেতিয়া আপোনাৰ বেয়া কামখিনি বা আপোনাৰ ভাল গুণখিনি তেতিয়া আকৌ সমাজে ল'ব। তেতিয়া কি হয়, পুৰস্কাৰ দিয়ে, নহয় জানো? বা আমাৰ সমাজত প্ৰায়বোৰ চলি আছে। আৰু ঠিক তেনেকৈ মানে কি, আমি ভাবোঁ বেলেগৰ বেয়াটো নভবাই ভাল, আৰু নিজে সুস্থ থকাটো ভাল, নিজৰ ভালৰ কাৰণে ভবাটো ভাল। বেলেগৰ কথা চিন্তা কৰি কোনো লাভেই নাই। বেলেগে আপোনাক যি কয়, বেয়া ভাল একো চিন্তা কৰিব নালাগে। মই নাভাবোঁ, মোৰ কথা বেলেগে বহুত বেয়াকৈ ক'লেও মোৰ ভালেই লাগে, কিয়নো তেওঁলোকৰ মনত মোৰ নামটো মানে সদায় যে আছে, মোলৈ সদায় তেওঁলোকৰ মনত পৰে। সেইকাৰণে তেওঁলোকে মোক কেতিয়াবা বেয়াকৈ ক'লেও মোৰ খুব ভাল লাগে। আৰু বেয়াকৈ কোৱা মানুহবিলাকলৈ মোৰ বেছি মৰম চেনেহ বেছি, কিয়নো তেওঁলোকৰ ঘৰত সদায় সমালোচনা হৈ থাকে মোৰ নামটো, সেইকাৰণে মোৰ খুব ভাল লাগে। আৰু তেওঁলোকক মই কেতিয়াও বেয়া নাপাওঁ, আৰু তেওঁলোকক আশীৰ্বাদেই দিওঁ, কিয়নো বেয়াকৈ ক'বলৈ মোৰ অধিকাৰ নাই। আৰু মোক কোনোবাই বেয়া কৈ থাকিব, মই তাক সহ্যও কৰিব নোৱাৰোঁ আৰু মানি ল'ব পাৰোঁ। আৰু মই উত্তৰ দিবও নিবিচাৰোঁ, কিয়নো সেই উত্তৰটো ভগৱানেই দিব, কেতিয়াবা পাব, তেওঁলোকে নিজেই পাব। সেইকাৰণে মই সদায় নিজৰ মতে চলিব বিচাৰোঁ, নিজৰ মতে খাব বিচাৰোঁ, নিজৰ মতে থাকিব বিচাৰোঁ, পিন্ধিব বিচাৰোঁ। আৰু মানে নিজৰ কণ্ট্ৰলটো থাকেই, নহয় জানো বাৰু? সেইকাৰণে নিজৰ মতে থাকিব লাগে, সদায় সুখত থাকিব পাৰোঁ নিজৰ মতে। আৰু বেছি দুষ্ট বন্ধু হ'লে আপোনাৰ বেয়া হয়, কিয়নো দুষ্ট বন্ধুৱে কেতিয়াও আপোনাৰ ভালটো দেখিব নোৱাৰে। আৰু এটা কথা কওঁ, আপোনাৰ কিবা ভাল গুণ থাকিলেহে আপোনাক কোনোবাই বেয়া পাব। যদি আপোনাৰ একোৱেই ভাল গুণ নাথাকে, তেতিয়া আপোনাৰ কথা কেনেকৈ সমালোচনা কৰিব? সেইকাৰণে সমালোচনা কৰা লোকসকলে ভাল মানুহৰ ভাল গুণ দেখিলে তেওঁলোকে সহ্য কৰিব নোৱাৰে। গতিকে সমালোচনা কৰা লোকসকলক মোৰ বহুত ভাল লাগে, কাৰণ তেওঁলোকে সঁচা কথাটো কৈ দিব নোৱাৰে, তোমাৰ ভাল গুণ আছে বা তুমি বেয়া, তুমি ভাল। গতিকে তেওঁলোকে চুপে মনে সমালোচনা কৰি থাকে। সেইসকল লোকক মোৰ খুব ভাল লাগে। আৰু সেইসকল লোকে মানে তেওঁলোকৰ ঘৰত বা অন্য ঘৰত যাৰ নাম লৈ কথা পাতি থাকে, সেই মানুহগৰাকী খুব সুখী হয়। ঠিক তেনেকৈ মোৰ কথাও যদি কোনোবাই পাতে, মই খুব সুখী হয়, মোৰ ভাল লাগে। আৰু যিহেতু মোৰ কথা পাতি
মোৰ গোটেইখিনি খাই হৈ গৈছে আৰু যিহেতু আজি সোমবাৰ আছিলে সোমবাৰ বুলি মই এইখিনি খালোঁ আৰু মোৰ ফ্ৰুটছ খাই খুব ভাল লাগে ফল মূলবোৰ সেইকাৰণে মই খাইছোঁ মাজতে মোৰ আগতে বহুত বেমাৰ হৈছিলে বেমাৰত মোৰ ভাত খোৱা কমি গৈছিলে এইবোৰেই খাই আছিলোঁ গতিকে সেইকাৰণে মোৰ এইবোৰ খাই খুব ভাল লাগে আৰু সদায় সুখত থাকিব আৰু সদায় হেপী থাকিব বেলেগৰ কথা চিন্তা নকৰিব নিজৰ মতে থাকক আৰু নিজে ভাল মানে সুস্থ শৰীৰে থাকক তাৰে কামনা কৰিলোঁ আৰু মোৰ গোটেইখিনি খাই হৈ গ'ল মই গোটেইখিনি খাব পাৰোঁ বহুত বেছি খাব পাৰোঁ সেইটো কাৰণে মই গোটেইখিনি খাই দিলোঁ প্লেট খালী হৈ গ'ল আৰু যিহেতু এইবোৰ খাই থাকিলে বেলেগ বস্তুৰলৈ মনত নপৰে আৰু আজি সোমবাৰ আছিলে যিহেতু সোমবাৰত মোৰ এইবোৰ বস্তু খোৱা বেছি হয় ভাত দালি খোৱাটো মোৰ কম হয় যিহেতু মই সোমবাৰ বুলি ক'লে অলপ কম খাওঁ ভাত আৰু প্লেট খালী কৰি খালোঁ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কমেণ্ট লাইক কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু কেতিয়াবা আপুনি কাৰোবাক বেষ্ট ফ্ৰেণ্ড বুলি ভাবিলে আপোনাৰ মনৰ কথা সকলো খুলি কৈ দিব নালাগে আজিকালি বেষ্ট ফ্ৰেণ্ডবিলাকে আপোনাৰ ভাল নহয় আৰু মানে যিমান আপুনি আপোন বুলি ভাবিব সিমানেই আপোনাক বেয়া পাব আৰু বেয়া পাই একো কৰিব নোৱাৰে কিয়নো কাৰ ভাগ্য কোনে নিব নহয় জানো মোক কোনোবাই বেয়া পাব আপোনাক কোনোবাই বেয়া পাব একো কৰিব নোৱাৰে ভগৱানে যেতিয়া আপোনাক ভাল পাই থাকিব আপুনি সদায় সুখত থাকিব পাৰিব আৰু যিমান পাৰে নিজৰ ঘৰৰ মানুহৰ লগত সদায় হেপী থাকিলে ভাল হয় আৰু তেতিয়া আপোনাক কোনো একো কৰিব নোৱাৰে আৰু মোৰ খোৱা বোৱা হৈ গ'ল আৰু কথা বতৰাও হৈ গ'ল পানীও খাই ল'লোঁ আৰু ফাইনেলি মোৰ চব হৈ গ'ল খোৱা মানে খাই বৈ হৈ গ'ল আৰু থেংক ইউ বাই বাই পূৰা খালী প্লেট খালী হৈ গ'ল বাই